এতিয়া ৰাহুৰ আন এটা হেৰি কি যে আমাৰ ভাৰতবৰ্ষৰ ঠিক 15 আগষ্টৰ দিনা বুধটো হ'ল মাইনাছ হৈ আছে, বক্ৰগতি। ভাৰতীয় এই যিটো আমাৰ আকাশমাৰ্গৰ কৰ্মকাণ্ড, যেনেহেনকৈ ৰকেট পঠোৱা বা চন্দ্ৰযান পঠোৱা, এইবিলাকত ৰাহুৰ লগে লগে কাই আছে। বুধ গ্ৰহটো আকাশী যানৰ অধিপতি, পৰম মিত্ৰ হোৱাৰ কাৰণে ভাৰতত প্ৰচুৰ উন্নতিৰ যোগ। কিমানকলৈকে যে 16/8/2028, 16/8/28 পিছত কি হয় বেলেগ কথা। মই ইয়াৰ আগতে আন এটা প্ৰসংগক্ৰমে মই কথা কওঁ যে মই 1991 চনত তেতিয়া কালপুৰুষ নামৰ এখন আলোচনী আছিল। তেতিয়া মই ছোনিয়া গান্ধীৰ বিষয়ে মই লিখিছিলোঁ এটা প্ৰবন্ধ, ছোনিয়া গান্ধী প্ৰধানমন্ত্ৰী হ'বনে নহয়। এতিয়া পাকিস্তানৰ ৰাশি চক্ৰটো বদলি গ'ল। আমি যদি ৰিলেশ্যনশ্বিপ অৰ্থাৎ ভাৰত পাকিস্তানৰ সম্পৰ্কৰ বিচাৰ কৰিব যাওঁ, তেতিয়া পাকিস্তানৰ ৰাশি চক্ৰটোৱে বদলি যাব। কি ৰাশি চক্ৰ আহিব? এই আমি স্বাধীন ভাৰতবৰ্ষৰ ৰাশি চক্ৰটো কি পাওঁ, কেনেকুৱা হয়। 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষ স্বাধীন হয়। এই ভাৰতবৰ্ষৰ প্ৰকৃত ৰাশি চক্ৰ স্বাধীন ভাৰতৰ কি হয় এইটো আমি চাওঁ। অৱশ্যে এটা কথা কি, ভাৰতবৰ্ষৰ একেদিনাই একে সময়তে ভাৰতবৰ্ষ দ্বিখণ্ডিত হৈ পাকিস্তান হৈছিল। পাকিস্তানৰ স্বাধীনেই হৈছিল সেই সময়ত, অৰ্থাৎ 14 আগষ্টৰ দিনা ৰাতি ঠিক 12 বজাত, তাৰমানে 15 আগষ্ট পাইছে। এতিয়া আমাৰ পাকিস্তানৰ টাইমটো আৰু ভাৰতৰ টাইমটোৰ মাজত অলপ পাৰ্থক্য আছে। এই বিষয়ে আগতে জানিব লাগিব। ভাৰত পাকিস্তানৰ দুটা ৰাশি চক্ৰ বেলেগ বেলেগ হ'ল কিয়? যে ভাৰতৰ এইটো যদি ভাৰতৰ স্বাধীন ভাৰতৰ ৰাশি চক্ৰ এনেকুৱা, এই ৰাশি চক্ৰটোত ভাৰতবৰ্ষৰ কৰ্কট ৰাশি। কি ৰাশি? সেইদিনাখন কৰ্কট ৰাশি। আমি যদিও ভাৰতৰ মকৰ ৰাশি কৈ আছোঁ, কিন্তু অৰিজিনেলি ৰাশিটো কৰ্কট ৰাশি। এই কৰ্কটৰ চন্দ্ৰৰ তলতে মাৰ্কাৰী গ্ৰহটো আহিছে বুধ। বুধৰ তলত আহিছে কায়? শনি। শনিৰ তলত আহিছে শুক্ৰ। শুক্ৰৰ তলত ৰবি। এই 5টা গ্ৰহ একেলগে আছে, মাইনাছ বুধ। বুধটো সেই টাইমত বক্ৰগতিত আছিল। কি হ'ল যে 1947 চন কি আগষ্ট পালোঁ? 15 আগষ্ট। 15 আগষ্টৰ ৰাশি চক্ৰটো মই আঁকবা যত্ন কৰি আছোঁ। আমি এইমতে কি পাম? মিথুন ৰাশিত মংগল, বৃহস্পতি, কেতু আৰু চাবা দিয়া এটা বৰ গুৰুত্বপূৰ্ণ কথা। মই আগতে এই ভিডিঅ'ৰ আগতে মই এটা বিষয় লিখিছিলোঁ কি যে কাল অমৃত যোগ। এই কাল অমৃত যোগৰ সৃষ্টিকাৰক হৈছে ইয়াতে ৰাহু আৰু ঠিক ইয়াত লগ্ন। এই ৰাশি চক্ৰটো ভাৰতবৰ্ষৰ
স্বাধীনতাৰ দিনাখন ৰাতি 12 বজাৰ আমি যিটো লগ্ন ব্ৰেক লগ্ন, এইটো ৰাশি চক্ৰ, আমি কি দেখা পাইছিলোঁ যে ৰাহু এইপিনেদি ঘূৰি থাকে, কেতু এইপিনেদি ঘূৰি থাকে, ৰাহুৰ এইপিনেদি কোনো গ্ৰহ নাই। এইখিনিক আমি কি ক'ম যে কাল অমৃত যোগ কওঁ, কাল অমৃত, তাৰমানে ভাল। আচ্ছা, এতিয়া যদি এই একে বস্তুখিনি আমি চাওঁ যে ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইম IST আৰু এটা আহিল কি PST মানে মই কি বুজাইছোঁ যে পাকিস্তান ষ্টেণ্ডাৰ্ড টাইম। ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইমত কৰি পাকিস্তান ষ্টেণ্ডাৰ্ড টাইম 30 মিনিট আগবাঢ়া। অৰ্থাৎ পাকিস্তানৰ সময় ভাৰতীয় সময়ত কৰি 30 মিনিট আগবাঢ়া। এই 30 মিনিট PST পাকিস্তান ষ্টেণ্ডাৰ্ড টাইম আৰু IST ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম, তাৰমানে কি যে ভাৰতত যদি 12টা বাজে তেতিয়া পাকিস্তানত কেইটা বাজিব? 11:30 মিনিট। এইটো হ'ব পাকিস্তান। এই কথাখিনি বুজি লোৱা। ভাৰতত যদি 12টা বাজে পাকিস্তানত 11:30 মিনিট। এতিয়া পাকিস্তানৰ স্বাধীন কোনদিনা হ'ব? একে সময়তো স্বাধীন দিছিল 12টাত। এতিয়া আমি যদি চাওঁ তেতিয়া পাকিস্তানৰ স্বাধীনতা কি হ'ল? 11:30 মিনিট। কি টাইম? তাহাৰ ষ্টেণ্ডাৰ্ড টাইম মতে, পাকিস্তান ষ্টেণ্ডাৰ্ড টাইম মতে 11:30 মিনিট। কি আগষ্ট পৰিল? 1 চন 1947 চন। কি আগষ্ট? 14 আগষ্ট 11:30 মিনিট। এতিয়া পাকিস্তানৰ ৰাশি চক্ৰটো বদলি গেল। আমি যদি ৰিলেশ্যনশ্বিপ অৰ্থাৎ ভাৰত পাকিস্তানৰ সম্পৰ্কৰ বিচাৰ কৰিব যাওঁ তেতিয়া পাকিস্তানৰ ৰাশি চক্ৰটোৱে বদলি যাব। কি ৰাশি চক্ৰ আহিব? এইটো আহিব পাকিস্তানৰ। এঘাৰটা 30 মিনিট হোৱাৰ কাৰণে তাৰ লগ্নটো মেঘ, ৰাহু ইয়াতে। এই যে লগ্নটো বদলি গেল, আমাৰ ব্ৰেক লগ্ন, তাহাৰ মেঘ লগ্ন। উগ্ৰতাৰ প্ৰতীক, কূট কৌশল যিমান বেয়া আছে মেঘ লগ্ন। আচ্ছা, ইয়াতে মংগল, চন্দ্ৰ ইয়াতে, বুধ ইয়াতে, শনি, শুক্ৰ, ৰবি, এইখিনি ইয়াতে। এই 5টা গ্ৰহ। বৃহস্পতি ইয়াতে থাকিব, কেতু ইয়াতে থাকিব। এতিয়া ডিফাৰেঞ্চটো কি আহিল? পাকিস্তানৰ মেঘ লগ্ন আৰু ভাৰতৰ ব্ৰেক লগ্ন খ্ৰীষ্টান। এইটোতো ভাৰতে। আচ্ছা, পাকিস্তানৰ ক্ষেত্ৰত মেঘ লগ্ন, ভাৰতৰ ক্ষেত্ৰত ব্ৰেক লগ্ন। তুমি এটা মাৰ্ক কৰিবা, পাকিস্তানৰ লগ্নটো ৰাহুই পাৰ হৈ এটা ৰাশি পাৰ হৈ এটাক কৰিব পাৰে, কিন্তু ভাৰতৰ লগ্নটোত ৰাহুৱে লগে লগে এটাক কৰে। এইখিনি স্ত্ৰী কুণ্ডলী তিৰোতাৰ আৰু এইখিনি হ'ল পুৰুষৰ। সপিত কুণ্ডলীত
ৰাহু লগ্নৰ মুখত আছে, অৰ্থাৎ ভাৰতখনক নিচ জাতিৰ মানুহে, ৰাহু কি জ্যোতিষত নিচ, মুছলমানো ক'ব পৰা, বাকী যিবিলাক আদাৰ লয়াৰ কাষ্টৰ হেৰি থাকে এইখিনিক ৰাহু বুলি কয়। এই ৰাহুৰ গ্ৰাসত কাই বসছে, লগ্ন বসছে, অৰ্থাৎ ভাৰতবৰ্ষৰ গোটেই দেশখন ৰাহুৰ গ্ৰাসত জন্মতে পৰা, অৰ্থাৎ ৰাহুৰ দ্বাৰাই পীড়িত। ৰাহু মানে মুছলমান বুলি ধৰাচোন। তে ভাৰতবৰ্ষত মুছলমানৰ পীড়াটো জন্মগতভাৱে থাকিল, কিন্তু পাকিস্তানত সেইটো থাকিব পাৰে নেকি? নোৱাৰে। পাকিস্তানত মেঘলগ্ন। পাকিস্তানত নাৰী শক্তিয়ে যদি কিবা কাৰণত শাসন কৰিব লাগে, তেতিয়া সেই নাৰী শক্তি বিপদজনকভাৱে আগবাঢ়িব লাগিব, বিপদ। অৰ্থাৎ পাকিস্তানত তিৰোতাই প্ৰধানমন্ত্ৰী হোৱাত বহুত অসুবিধা। কিয়? এইটো লিংগটোৱে, এই লগ্নটোৱে পুংলিংগৰ জেগা। কিন্তু ভাৰতবৰ্ষত মহিলাৰ স্বাধীনতা পূৰ্ণ। লগ্নটো কাৰ ঘৰত আছে? স্ত্ৰী কাৰক জেগা, শুক্ৰৰ ঘৰত। এইমতে আমি পাকিস্তানটো বাদ দিলোঁ, আমি ভাৰতৰ বিষয় চাম। পাকিস্তানত যি হয় হৈ থাকক, কিন্তু কিয় পাকিস্তানৰ ৰাশি চক্ৰ বেলেগ, কিয় এইটো হ'ল, এই বস্তুটো বুজাৰ কাৰণে মই ক'লোঁ যে কিমান সময় পাৰ্থক্য PST, অৰ্থাৎ পাকিস্তান ষ্টেণ্ডাৰ্ড টাইম এণ্ড IST ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম, এইটো জানাৰ কাৰণে মই কথাখিনি ক'লোঁ। এতিয়া আমাৰ ৰাশি চক্ৰ এইটো। এই ৰাশি চক্ৰ মতে ভাৰতবৰ্ষৰ কি হ'ল যে কৰ্কট ৰাশি সেইদিনাখন আৰু 7 নং পুনৰবসু নক্ষত্ৰ পাৰ হৈ 8 নং পুষ্যা নক্ষত্ৰ পাইছিল। পুষ্যা নক্ষত্ৰটো শনিৰ নক্ষত্ৰ। ভাৰতবৰ্ষত 4/9/2020 পৰা বিংশতিৰ কাত দশা আৰম্ভ হৈছে, ৰাহুৰ দশা। 4/9/2020 পৰা কাত দশা, ৰাহুৰ দশা। কি দশা এইটো? বিংশতিৰ। এই ৰাহুৰ দশাটো কিমান বছৰ চলে? বিংশতিৰ মতে 18 বছৰ চলে। 18 বছৰ মানে কিমানক লগিন চলব? 8, 3, 0, 2, 9, 4। 4/9/2038 লগিন বিংশতিৰ আমি কি দশা পাম? ৰাহুৰ দশা পাম। ৰাহু ক'ত আছে? বৃষ ৰাশিত। মৃগপতি, বৃষ কন্যা, কৰ্কটে সংস্থিতে ৰাহু, অৰ্থাৎ বৃষ ৰাশিত ৰাহুটোক আমি তুংগ বুলি কওঁ। প্ৰাচীন জ্যোতিষ দেই, বৰ্তমানত নহয়। সেইকাৰণে মৃগপতি, বৃষ কন্যা, ৰাহু যদি বৃষত থাকে বা কন্যাত থাকে, মেঘত থাকে, তেতিয়া তাৰ পাৱাৰটো খুব বেছি। গতিকে আমি দেখা পালোঁ যে 4/9/20 পৰা ৰাহুৰ পিৰিয়ড আৰম্ভ হোৱা মানে ভাৰতৰ উন্নতিটো একদম তুংগত উৎপাত ধৰিব। কাই কৰব? ৰাহুই কৰব। কি বিভাগত কৰব? ৰাহুই হ'ল শিল্প, বাণিজ্য, খনিজাত সামগ্ৰীৰ আৱিষ্কাৰ, এইবিলাক ৰাহুৰ। এতিয়া ৰাহুৰ আন এটা হেৰি কি যে আমাৰ ভাৰতবৰ্ষৰ ঠিক 15 আগষ্টৰ দিনা বুধটো হ'ল মাইনাছ হৈ আছে, বক্ৰগতিত। ভাৰতীয় এই যিটো আমাৰ আকাশ মাৰ্গৰ কৰ্মকাণ্ড, যেনেহেনকে ৰকেট পঠোৱা বা চন্দ্ৰযান পঠোৱা, এইবিলাকত ৰাহুৰ লগে লগে কাই আছে। বুধ গ্ৰহটো আকাশী যানৰ অধিপতি। এই বুধ গ্ৰহটো কৰ্কট ৰাশিত বক্ৰ হৈ শত্ৰু ঘৰত থকাৰ কাৰণে এই ক্ষেত্ৰত
অত্যাধিক সুফল পোৱাত বাধা। এইখিনিয়ে আমি ৰাহুৰ পিৰিয়ড পাই আছোঁ 2028 চনক লগিন ৰাহুৰ কি চলব যে 16/8/2028 লগিন ৰাহুৰ অন্তৰ শনি চলব। ষ্ট্ৰং পিৰিয়ড। ষোল্ল 8/2028 কাই চলব ৰাহু শনি। দুটা মিত্ৰ গ্ৰহ ফ্ৰেণ্ডশ্বিপ। এই ৰাহু শনি পৰম মিত্ৰ হোৱাৰ কাৰণে ভাৰতত প্ৰচুৰ উন্নতিৰ যোগ কিমানক লগিন যে 16/8/2028 16/28 পিছত কি হয় বেলেগ কথা। মই ইয়াৰ আগতে আন এটা প্ৰসংগক্ৰমে মই কথা কওঁ যে মই 1991 চনত তেতিয়া কালপুৰুষ নামৰ এখন আলোচনী আছিল। তেতিয়া মই সোনিয়া গান্ধীৰ বিষয়ে মই লিখিছিলোঁ এটা প্ৰবন্ধ, সোনিয়া গান্ধী প্ৰধানমন্ত্ৰী হ'বনে নহয়। তেতিয়া আমাৰ কালপুৰুষৰ সম্পাদক আছিল ৰঞ্জিত শইকীয়া। এতিয়াও আছে মানুহজন, ভালে থাকক। তেওঁ মোৰ প্ৰবন্ধটো প্ৰকাশো কৰিছিল। এই আমি সোনিয়া গান্ধী প্ৰধানমন্ত্ৰী হ'ব না নহয় মই তাত লিখিছিলোঁ। সোনিয়া গান্ধীৰ ৰাশি হ'ল কি ৰাশি যে তেওঁ তুলা ৰাশি, তুলা লগ্ন, লগ্নও তুলা, তুলা লগ্ন আৰু জন্ম ৰাশি জন্ম হ'ল কি 16 বিশাখা নক্ষত্ৰত জন্ম। বিশাখা তেওঁ জন্মিছিল ইটালীৰ টুৰিন নামৰ ঠাইত। মই এই বিষয়ে নকওঁ, কোনো জ্যোতিষে বিভিন্ন তথ্য দিয়ে। তেওঁলোকে 1990 চনত যদি 90-91 চনত কালপুৰুষ আলোচনীত যদি চাই মোৰ এই তথ্যখিনি পাব সোনিয়া গান্ধীৰ। মই লিখা PC শৰ্মা বুলি লিখা আছে, তেওঁলোকে পাব। মই কি ক'লোঁ যে সোনিয়া গান্ধীৰ তুলা ৰাশি, তুলা লগ্ন, বিশাখা নক্ষত্ৰত জন্ম আৰু তেওঁ যি প্ৰধানমন্ত্ৰী হোৱাত বাধা, এই বিষয়ে মই লিখিছিলোঁ। গতিকে তেওঁৰ বিষয়টো আমাৰ অহা নাই। কিন্তু আমি ভাৰতবৰ্ষৰ প্ৰকৃত ৰাশি চক্ৰ মতে আমি যদি চাওঁ যে ভাৰতবৰ্ষত 16/8/2028 ভাৰতবৰ্ষৰ উন্নতি, স্বাধীনতা, ইয়াত শত্ৰু দমন কেনেকৈ আহি গৈছে যে ৰাহুৰ অন্তৰ শনি, দুটা বেয়া গ্ৰহ দুটাই লগ লাগি মাত্ৰ কি কৰিব, ভাল ফল দিব। শনি ৰাহু খুব ভাল ফল। এই দুটা গ্ৰহৰ কাৰকতাতে দেশত উন্নতি। আমি কি ক'ম যে ভাৰতত কিবা যুদ্ধ বিগ্ৰহ হ'ব নেকি? মই ইয়াৰ আগত চন্দ্ৰগ্ৰহণৰ বিষয়ে বাতৰি দিয়াত কৈছিলোঁ যে ভাৰতত যুদ্ধ নহয়, বেলেগত হ'ব। এইটো হৈয়ে গ'ল। গতিকে ইয়াতো তেনেকুৱা যুদ্ধ বিগ্ৰহৰ প্ৰভাৱ পৰা নাই। আজি আমি ভাৰতবৰ্ষৰ বিষয়ে দিলোঁ। ইয়াৰ পিছত আমি বিস্তাৰিত আৰু এই চক্ৰটোলৈ আলোচনা কৰিম। আচলতে ভাৰতৰ ৰাশি চক্ৰ, জন্ম ৰাশি চক্ৰ কি হ'ল? কৰ্কট ৰাশি। হ'ব।